ইলা এই এজনী সেই তাইৰ ভাগৰ ভৰি নথকাজনী আৰু আৰু এটা সেই চকু নথকাজনী এইটো ৰেস্কিউ কৰে এইটো এৰি থৈ গৈছে ৰাস্তাত কোনোবাই কাজিয়া নকৰে ন কাজিয়া নকৰে ন আহা 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 পাপু আহা ইছ বৰ্তমান মোৰ লগত 14টা 15টা হ'ব আছিলে ইয়াতকৈ আৰু বেছি আছিলে মই মানে গোটেইখিনি যিমানখিনি ভাল গোটেইখিনি এডপশ্যন কৰাই দিছোঁ ভাল এটা পৰিয়াল এটা ভাল জীৱন সিহঁতক দিব পাৰিছোঁ আৰু যিমানখিনি পাৰিছোঁ মই সেইখিনি কৰি আছোঁ দিয়াই আছোঁ আৰু এতিয়াও পাপিজ আছে মোৰ লগত 5-6টা পাপিজ আছে এডাল্টো আছে আৰু কোনোবাৰ হয়তো ভৰি এখন নাই কোনোবা এজনী কেঞ্চাৰ কোনোবা এটা পেৰালাইচিছ কোনোবা এজনীৰ চকু নাই তেনেকুৱা ধৰণৰ আছে আৰু মই বহুতকেইটা বাহিৰৰ পৰাও ৰেস্কিউ কৰিছোঁ আমাৰ মৰিয়নিৰ পৰাও ৰেস্কিউ কৰিছোঁ আৰু এজনী চকু নথকাজনী আচলতে এইটো কেছ বেলেগৰ আছিলে কিন্তু যিহেতু মাজুলীৰ পৰা মোৰ ওচৰ হয় সেইকাৰণে তাই বৰ্তমান মোৰ লগত আছে আৰু সেই তেনেকৈ সিহঁতৰ চোৱা চিতা কৰি আছোঁ সহায় সহযোগিতা মোক আমাৰ ৰাইজে কৰিছে আমাৰ মৰিয়নিবাসীৰ লগতে বাহিৰৰ বহু লোক আছে মোৰ শুভাকাংক্ষীসকলে বহুতখিনি আজিলৈকে এই মুহূৰ্তলৈকে মোক বহুতখিনি সহায় সহযোগিতা কৰিছে কিন্তু এই মুহূৰ্তত মই বহুত বিপদত আছোঁ কাৰণ আপোনালোকে জানেই যিহেতু মই এটা ভাড়াঘৰত আছোঁ সেই গতিকে মই আমাৰ ৰাইজৰ আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ কাৰণ ইহঁতক এটা ভাল জীৱন দিব লাগে এডোখৰ নিৰাপদ স্থান দিব লাগে সেই গতিকে মই এইটো বিষয়ত যুঁজি আছোঁ দিনে নিশাই আপোনালোকে সকলোৱে দেখা পাইছে আৰু সেইবাবে মই আপোনালোকৰ সহায় বিচাৰিছোঁ যাতে মই ইহঁতক সোনকালে এখন ঘৰ দিব পাৰোঁ ট্ৰিটমেণ্ট হয় এজনীৰ কেম'থেৰাপি চলি আছে তাই কেঞ্চাৰ হৈছে মই এটা কেম'থেৰাপি দিয়ালোঁ এতিয়া ছেকেণ্ডটো কেম'থেৰাপি আছে আৰু এজনীৰ চকু অপাৰেশ্যন হোৱা তাইৰ চিলাই খুলিবলৈ আছে যেতিয়া মই নেক্সটটো কেম'থেৰাপি দিয়াবলৈ নিম তেতিয়া লগতে তাইৰ ভাগৰ চকু চিলাইটো খুলিম আৰু আছে বহুতখিনি আছে বহু লোকে মোক ফোন কৰে কিন্তু যিহেতু মোৰ নিজৰ এতিয়া এডোখৰ ঠাই নাই সেইকাৰণে মই বহুতকেইটা কেছ দেখিও মই নেদেখা হৈ মানে ৰখিবলগীয়া হৈছে হয় পাপিজখিনি কিছুমান লোক আছে এতিয়া কেনেকৈ ক'ম মানুহ এনেকুৱা নিষ্ঠুৰ মানুহ থাকে বুলি আচলতে বেয়া লাগে পাপিজখিনি মাকৰ গাখীৰ খাই থকা পোৱালি ৰাস্তাত একেবাৰে ৰাস্তাৰ কাষত পেলাই থৈ যায় আৰু এইটো এটা আজি 3 দিন হৈছে আমাৰ মৰিয়নিৰ পৰাই মই ৰেস্কিউ কৰিছোঁ কোনো লোকে ৰাস্তাত পেলাই থৈ গৈছে সহায় সহযোগিতা যিহেতু আপোনালোকে গম পাইছে ইমানখিনি বৰ্তমান মোৰ লগত 14-15টা কুকুৰ আছে আৰু যিহেতু ভাড়াঘৰত আছোঁ আৰু কোনো মালিকেও হয়তো এনেকৈ নিদিয়ে তথাপিও যিমানখিনি দিছে সেইখিনিৰ কাৰণে বহুত ধন্যবাদ কিন্তু মই এতিয়া বিচাৰোঁ যে মই ইহঁতক এডোখৰ নিৰাপদ স্থান দিওঁ এটা ছেফ জেগা দিওঁ য'ত ইহঁতি ধুনীয়াকৈ নিজৰ জীৱনটো কটাব পাৰে থাকিব পাৰে সেই গতিকে মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ যাতে মোক এইখিনি ক্ষেত্ৰত আপোনালোকে অকণমান সহায় কৰক যাতে ইহঁতক মই এখন ঘৰ দিব পাৰোঁ